হেল্ল' ফ্ৰেণ্ডছ, মই বনাই আছোঁ বম্বে হালোৱা। এইকাৰণে মই কেঁচা চুজি লৈ লৈছোঁ একাপ, পানী লৈছোঁ একাপ আৰু গাখীৰ লৈছোঁ একাপ। তিয়াই দিছোঁ মই। ইপিনে মই এটা কেৰাহীত একাপ চেনি লৈ লৈছোঁ, যিটো কাপেৰে জুখিম এটা কাপে লৈ ল'ম। ৰিফাইন লৈছোঁ একাপ, গোটেইখিনি নিদিম, মই অকণমান ইয়াতে বচাই ৰাখিম। এতিয়া মই ইয়াতে ভাল এটা স্মেল অহাৰ কাৰণে এচামুচ ঘিউ দি দিছোঁ। আপুনি গোটেইখিনি ঘিউটো বনাব পাৰে। ইলাচি দিছোঁ মই 5-6টামান, এতিয়া হাতেৰে অকণমান ভাঙি দিছোঁ। আপুনি ইলাচিৰ সলনি ভেনিলা এচেন্স ইউজ কৰিব পাৰে। ইপিনে তিয়াই থোৱা আছে যিটো 1 ঘণ্টামান পিছত এতিয়া ভালদৰে হাতেৰে মোহাৰি মই চেকনিৰে চাকি লৈছোঁ পানীখিনি, আৰু চুজিখিনি মই পেলাই দিছোঁ। ফুড কালাৰ দি দিছোঁ, আপোনাৰ যিটো কালাৰ ভাল লাগে সেইটো কালাৰ দি দিব। দি কিনে মিডিয়াম ফ্লেমত গেছত মই বহাই দিছোঁ। অনবৰত লৰাই থাকিম। যেতিয়া চুজিটো এইদৰে গোট বান্ধি আহিব তেতিয়া মই অকণমান আগৰ পৰা বচাই ৰখা ৰিফাইনটো ঢালি দিম, আৰু এইদৰে মই লৰাই থাকিম। যেতিয়া কেৰাহীৰ পৰা ধুনীয়াকৈ এইদৰে আঁতৰি আহিব তেতিয়া মই এইটো এটা বাটিত ঢালি দিম। বাটিত ঢালি দি কিনে ঠাণ্ডা হ'বৰ কাৰণে অকণমান দেৰি থৈ দিম। অলপ দেৰি থোৱাৰ পিছত ইয়াতে মই সৰু সৰুকৈ কাটি ৰখা এলমণ্ড, কাজু আৰু কিচমিচেৰে ধুনীয়াকৈ সজাই দিম। সজাই কিনে অলপ মই ফ্ৰিজত সোমাই দিম। ফ্ৰিজত 1 ঘণ্টামান পিছত ফ্ৰিজৰ পৰা ওলাই এতিয়া মই ধুনীয়াকৈ নিজৰ পচন্দ অনুযায়ী টুকুৰ কৰি লৈছোঁ। ফ্ৰেণ্ড, এয়া মোৰ চুজিৰ বম্বে হালোৱা ৰেডি।